আমাক আক্ৰমণ কৰি লিখিছে মই তেখেতসকলক কওঁ অতি বেছি আপোনালোকে কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকে একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শহীদ হৈছে মই শহীদ হ'ম মাৰিবহে মাৰক আপোনালোকে তাতকে কি কৰিব আৰু মই এইটো কথা প্ৰতিদিন টাইমৰ লাইভ শ্বট কৈছো অতি সোনকালে আমি মাত মাতি থকা মানুহখিনিৰ বিপদ অনিবাৰ্য সেইকাৰণে ঘৰত সদায় কওঁ লৰাটো সদায় মুখখন চাওঁতে কওঁ যে আমি খুব ভয় ভাবুকিৰ মাজত চলি আছো খুব ভয় ভাবুকিৰ মাজত কেতিয়া তোৰ দেউতা হেৰাই যাব এই পৃথিৱীৰ পৰা বা কেতিয়া তোৰ মুখৰ ওচৰলৈ অহা ভাতগীতা নাইকিয়া হৈ যাব সেইটো তই কেতিয়াও গম নাপায় সেইটো মনে কৈ থাকে কাৰণ জানো স্পষ্টকৈ কথা কোৱা মানুহক আজি যেনেধৰণে কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মই কাকো নেৰো কাকো খাতি নকৰো কিয় এইবিলাক নম্ৰ ভদ্ৰভাৱে কওক আপুনি কাম কৰিছে নাই কৰা বুলি কোৱা নাই নহয় আপোনালোকে কাম কৰিছে কিয় আপোনালোকে জনতাক আশ্বস্ত কৰিব নোৱাৰি এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে ইমান সৰু ছোৱালীজনীক এনেধৰণে কথা কোৱাটো অসমৰ ৰাইজে ভাল পোৱা নাই এনেকুৱা ধৰণে কথা নকব ভৱিষ্যতে আপোনালোকৰ চৰণত ধৰিছো প্ৰত্যেকজন যুৱ প্ৰজন্মৰ ভোটাৰক মই এটাই কম কোন জিকিব কোন হাৰিব নাজানো কিন্তু যুৱ প্ৰজন্ম যে আজিৰ দিনত এক হৈছে পৰৱৰ্তী সময়ত যুৱ প্ৰজন্মই যে দেশ সলনি কৰিব সেই কথা স্পষ্ট আৰু এইখন যুঁজ আৰম্ভ হৈছে এই যুঁজৰ পৰিসমাপ্তি হ'ব ইয়াত ৰাৱণৰ বধ হ'ব বুলি মই আশা ৰাখো মই ধন্যবাদ জনাইছো हिमंता मुख्यमंत्री है तू एक राज्य का नहीं मतलब भगवान ने मुंह हगने लेट मी से इट इन अ लैंग्वेज यू वुड बेटर अंडरस्टैंड भगवान मुखन हागी बोले बांधवा নাই তার কারণে বেলেগ জায়গা আছে ভজ পিলে यहाँ पे लोगों के आधार कार्ड राशन कार्ड नहीं बन पा रहा है इसकी बीवी 3 पासपोर्ट ले घूम रही है अगर जीवन में कभी अपने बैंक अकाउंट को अपने खुद के पैन कार्ड के साथ अपने स्वयं के आधार के साथ तुमने कार्ड लिंक करा के देखा होता अगर तो बनवाते मैं देखती हूँ कितने बनवाते पासपोर्ट तुम लोग ये मोदरी का जो अपने पॉपॉ के नक्शे कदमों पे डोरेमोन बन हर रैली पे नाच रहा है ये वही आदमी है जिसने कहा था कि 500 टका भाड़ा हुए सारी टका दिए अबे दाखे बोले आपने नागिन और निशने बोली मुख्य बिहे बमी करी बने की अब सुधर जाओ नहीं तो किसी दिन एक के पाप सरोत বৈকুণ্ঠ দর্শন হয়ে যাব पवन खेरा एक गंदू आदमी इसको ठीक से पेलूंगा राहुल गांधी भी पागल है ये पवन खेरा उससे भी ज्यादा पागल ए हिमंता मुख्यमंत्री है तू एक राज्य का नहीं मतलब भगवान ने मुंह हगने लेट मी से इट इन अ लैंग्वेज यू वुड बेटर अंडरस्टैंड भगवान मुखन हागी बोले बांधवा নাই তার কারণে বেলেগ জায়গা আছে ভজ পিলে और अगर तुम लोगों को लग रहा है कि यहाँ का सीएम बेकार है तो हमारा होम मिनिस्टर यहाँ आके कह के गया है कि अगर जीत गए तो एक भैंस और एक गाय दे देंगे भगवान इतना कॉन्फिडेंस जीवन मेरे पास हो तो मैं मुख्यमंत्री बन जाऊं यहाँ पे लोगों के आधार कार्ड राशन कार्ड नहीं बन पा रहा है इसकी बीवी 3 पासपोर्ट ले घूम रही है अगर जीवन में कभी अपने बैंक अकाउंट को अपने खुद के पैन कार्ड के साथ अपने स्वयं के आधार के साथ तुमने कार्ड लिंक करा के देखा होता अगर तो बनवाते मैं देखती हूँ कितने बनवाते पासपोर्ट तुम लोग ये मोदरी का जो अपने पॉपॉ के नक्शे कदमों पे डोरेमोन बन हर रैली पे नाच रहा है ये वही आदमी है जिसने कहा था कि 500 टका भाड़ा हुए सारी टका दिए अबे दाखे बोले आपने नागिन और निशने बोली मुख्य बिहे बमी करी बने की अब सुधर जाओ नहीं तो किसी दिन एक के पाप सरोत বৈকুণ্ঠ দর্শন হয়ে যাব বাৰম্বাৰ প্ৰতিদিন গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছত উচতনিমূলক মন্তব্য দিয়াৰ পিছত ৰাজ্যত কেতিয়াও সংঘটিত নোহোৱা ঘটনা যোৱা বহু বছৰ ধৰি আপোনালোকে কেতিয়াও হয়তো এনেকুৱা ঘটনা দেখা নাই যে সংবাদ মাধ্যমক এনেকৈ পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু যিসকল ভীৰু কাপুৰুষে সেই কাৰ্য সংঘটিত কৰিছে সেইসকলৰ প্ৰতি আমাৰ এটাই আহ্বান যে এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ইয়াতকৈ আৰু মই একো নকওঁ আজি দিনৰ ভাগত ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব এই ঘটনাক লৈ সৰব হৈছে আমি আসলতে কোনখন ৰাজ্যত বাস কৰিছো আৰু কোন দিশে ধাৱমান হৈছো গণতন্ত্ৰৰ অন্যতম এটা শক্তিশালী স্তম্ভ বুলি কোৱা হয় চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত হয় সংবাদ মাধ্যম আৰু সেই সংবাদ মাধ্যমকে যদি এনেকৈ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লয় স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ
পিছত তেখেতৰ উচতনিমূলক সেই উদগনিমূলক বক্তব্যৰ পিছত যদি কোনো দুষ্কৃতিকাৰীয়ে এনেকৈ সংবাদ মাধ্যমৰ কাৰ্যালয় ধ্বংস কৰিবৰ বাবে আগবাঢ়ি আহে, ব্যক্তিগতভাৱে আমাকো সামাজিক মাধ্যম যোগেদি বিভিন্নজনে ভয় ভাবুকি দেখুৱাই আছে। মাৰিম কাটিম কোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰ আহিলে ক'ত সাৰিব সুদাই নেৰিম জাতীয় বাক্য ৰাজহুৱাকৈ লিখিছে। কিন্তু মই যিসকলৰ সেই বক্তব্য ব্যক্তিগতভাৱে আমাক আক্ৰমণ কৰি লিখিছে, মই তেখেতসকলক কওঁ, অতি বেছি আপোনালোকে কি কৰিব পাৰিব? মোক মাৰি পেলাব পাৰিব, তাতকৈ একো কৰিব নোৱাৰে। অতি বেছি কি কৰিব? হত্যা কৰিব পাৰিব। কৰক, বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে, ময়ো শ্বহীদ হ'ম। মাৰিবহে, মাৰক আপোনালোকে, তাতকৈ কি কৰিব? এটা কথা স্পষ্ট যে যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিব তেতিয়াই কিন্তু নীতিমণি শইকীয়া যেনেকৈ নহওক নীতিমণি শইকীয়াই কিন্তু মৃত্যুৰ বলি হ'বই লাগিব। এইটো একদম স্পষ্ট কথা। নীতিমণি শইকীয়াক একদমে টাৰ্গেট কৰি লৈছে। যেতিয়াই বিজেপি চৰকাৰ শাসনলৈ আহিব তেতিয়া মানে নীতিমণি শইকীয়াৰ মানে মৃত্যু